নমস্কাৰ, গুড আফটাৰনুন বন্ধুসকল। ৱেলকাম বেক টু মাই বড়ো ইনফো হাবত আপোনালোকক স্বাগতম জনালোঁ। যদি আপোনালোকে অসম পুলিচৰ বিষয়ে গম পাইছিলেই, সকলোৱে জানে যে পোষ্ট আহিছে, মামাও ঘোষণা কৰিছিলে, সকলো চাইছে। তো আছাম কমাণ্ডো বেটেলিয়নৰ কাৰণে বহুতো বন্ধু বান্ধৱীসকল আশাৰে বাট চাই আছিলে। তো সেই বন্ধু বান্ধৱীসকলৰ কাৰণে বহুতে ভাল খবৰ। তো তেওঁলোক প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া আহি গ'ল অসম পুলিচৰ কমাণ্ডো বেটেলিয়নত, যিসকলে কমাণ্ডো বেটেলিয়নত ভৰ্তি হ'ম বুলি ভাবি আছিলে। তো মই আজি আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তো আপোনালোকক সম্পূৰ্ণ এই কমাণ্ডো বেটেলিয়নৰ ডিটেইল, মানে এডুকেশ্যন কিমান কিমান দৌৰিব লাগিব, হাইট কিমান, চেষ্ট কিমান, কি প্ৰচেছ, সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক মোৰ ভিডিঅ'টোত জনাই যাম। যদি মোৰ ভিডিঅ'টোত প্ৰথমবাৰৰ কাৰণে আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এইদৰে নতুন নতুন জব ইনফৰমেশ্যন নটিফিকেশ্যনবোৰ আপোনালোকৰ মাজলৈ যাতে মই প্ৰেৰণ কৰি থাকিব পাৰোঁ। তো বন্ধুসকল, ব্লগ আৰম্ভ কৰোঁ পলম নকৰাকৈ। তো ইয়াতে মই লগ ইন কৰি ল'লোঁ SLPRB বুলি। তো এইদৰে আপোনালোকেও লগ ইন কৰি চাব পাৰে। তো ইয়াতে বহুতো কেইটা পোষ্ট আছে, বাকীখিনি মই মোৰ ভিডিঅ'ত আপোনালোকক জনাই দিছোঁ কি ডিটেইলছ আছিলে, এডভাৰটাইজমেণ্ট সকলো। মানে তো মই আজি বিশেষকৈ কমাণ্ডো বেটেলিয়নৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে কামাণ্ডো বুলি কৈ আছিলে। তো তাৰ কাৰণে কেইটা পোষ্ট আছে, কি পোষ্ট আছে, কিমান কি আছে, গোটেইখিনি মই ডিটেইলছ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই গৈ থাকিম। বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো মই এডভাৰটাইজমেণ্টটো লগ ইন কৰি ইয়াত ক্লিক কৰি অপেন কৰি ল'লোঁ। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম বুলি। তো ৰেহাবাৰী গুৱাহাটী 78180008 ৱেবছাইট http://wslprb.assam বুলি আহিছে। তো এইটো নটিচটো সকলো পাইছে। এডভাৰটাইজমেণ্ট ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ ছাব ইনস্পেক্টৰ AB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ কমাণ্ডো বেটেলিয়ন। ঠিক আছে। তো ইন প্ৰচেছ অফ দ্য কেণ্ডিডেট ডাইৰেক্ট গভৰ্ণমেণ্ট অনলাইন এপ্লিকেশ্যন ইনভাইটেড ফৰ ফিলিং। তো এইখিনি আপোনালোকে ইয়াত চেলেৰী পে স্কেল হ'ব 14,000 পৰা 70,000। পে বেণ্ড নাম্বাৰ 2 এণ্ড গ্ৰেণ্ড পে এছ এগেইন ইচ পোষ্ট প্লাছ বুলি কৈছে, মানে যিকেইটা থাকিব সেইটো পোষ্ট মতে প্লাছ হৈ থাকিব। তো ইয়াৰো এপ্লাই আপোনালোকে 16 তাৰিখৰ পৰাই আৰম্ভ হ'ব, বেছি দিন নাই। আজি 13 তাৰিখ হৈ গ'ল, কালি 14, 15, 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। সাজু হওক এপ্লাই কৰিবলৈ। তো একেলগে এপ্লাই চলিব। ইয়াতে ডিটেইল অফ ভেকেঞ্চি বুলি কৈছে। তো ইয়াত ভেকেঞ্চি কিমান আছে মই জনাই দি আছোঁ আপোনালোকক। ছাব ইনস্পেক্টৰ ABৰ কাৰণে 47টা পোষ্ট উইথ গ্ৰেণ্ড পে। গ্ৰেড পে হ'ব 8,700 টকা বুলি কৈছে। আউট অফ 47 পোষ্ট 2 পোষ্ট আৰ ৰিজাৰ্ভ ফৰ স্পৰ্ট পাৰ্চন, মানে 2টা পোষ্ট স্পৰ্ট পাৰ্চনৰ কাৰণে ৰিজাৰ্ভ কৰি থোৱা আছে। দি কেটেগৰী ৱাইজ ব্ৰেকআপ অফ ৰিমেইনিং 45 পোষ্ট অফ, মানে 45টা পোষ্টতহে এপ্লাই মেল এপ্লিকেণ্ট এজ পাৰ পোষ্ট বেষ্ট ৰষ্টেড ইন এণ্ড আণ্ডাৰ, মানে 45টা পোষ্টতহে এপ্লাই কৰিব পাৰিব মেলে। তো ইয়াতে ফিমেলৰ কথা তেওঁলোকে কোৱা নাই। তো ব্লক কেটেগৰী ৱাইজ আমি পোষ্টখিনি চাই যাওঁ। কেটেগৰী আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট বুলি কৈছে আনৰিজাৰ্ভত 21, OBC MOBCত 12টা, টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিত 1টা, SC 3টা, ST প্লেন বুলি কৈছে 6টা আৰু ST হিলছত 2টা। টোটেল পোষ্ট 45, মানে 45টা। তো ইয়াত কনষ্টেবল AB 3টা পোষ্ট উইথ গ্ৰেণ্ড পে, 3টা পোষ্টৰ কাৰণে 5600 গ্ৰেণ্ড পে হ'ব। দ্য কেটেগৰী ৱাইজ বেষ্ট 3 পোষ্ট অফ মেল এপ্লিকেণ্ট এজ পাৰ পোষ্ট বেষ্ট ৰষ্টেড ইন, মানে 3জন কেণ্ডিডেটৰ কাৰণে মেল এপ্লিকেণ্টৰ কাৰণে কৈছে। আনৰিজাৰ্ভত 2টা, OBCত 1টা, টোটেল 3টা। তো স্পৰ্ট পাৰ্চন হু হেভ ৰিপ্ৰেজেণ্টেড ইণ্ডিয়ান নেশ্যনেল টিম অফ দ্য ষ্টেট। তো ইয়াতে ইণ্ডিয়া আৰু নেশ্যনেল টিম অফ ষ্টেট অফ দ্য আছাম এট দ্য নেশ্যনেল লেভেল ইন দ্য ডিচিপ্লিন ৰিকগনাইজড বাই ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এণ্ড ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন শ্বেল বি এলিজিবল ফৰ ভেকেঞ্চি বুলি কৈছে। দ্য পোষ্ট ৰিজাৰ্ভ ফৰ স্পৰ্ট পাৰ্চন উইল বি ফিল্ড আপ থ্ৰট ষ্টেট মেৰিট লিষ্ট বুলি কৈছে। তো ষ্টেটৰ ৱাইজ ইয়াৰ মেৰিট লিষ্ট বনিব। তো ইয়াতে কি স্পৰ্টৰ বিষয় লাগে সেইটো সম্পূৰ্ণ জনাই দি আছে। তো এইবোৰ চাই আছে আপোনালোকে। তো ইয়াতে টোটেলি 20টা, মানে 39টা স্কিল ইয়াত দিয়া আছে, কাৰ কি আছে। তেওঁলোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। তো ইয়াতে চাৰ্টিফাই এজ বাই ভেৰিফাই ৱেডাৰ এণ্ড এপ্লিকেণ্ট এজ উইল টিম অফ ৰিজাৰ্ভ বুলি কৈছে। তাৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়াত থাকিব। মেডেল উইনাৰ বুলি কৈছে। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কৈছে। এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল আছাম হ'ব লাগিব। Selected applicant will have to submit proof resident after publication of the final select list wherever applicant belong of SC, ST, OBC, MOBC or expected from submitted a certified
certificate বুলি কৈছে the applicant must have registered with a local employee exchange in Assam ঠিক আছে the must speak any state language বুলি কৈছে state language জানিবলৈ তো ইয়াতে এজ বয়সৰ সময়সীমা জনাই দি আছো মই আপোনালোকক তো এবি ইউবি এবি কমান্ডৰ কাৰণে সাব ইন্সপেক্টৰ এবিৰ কাৰণে the age of applicant must be 20 পৰা 24 years as on as ইমান বুলি কৈছে আৰু ইয়াত এসটি আৰু এসসি হলে ইয়াত এজ ৰিলেক্সন এমএমওসিৰ কাৰণে এজ ৰিলেক্সেশন পাব কনস্টেবল এবিৰ কাৰণে কিন্তু বয়সৰ সময়সীমা জানে আপোনালোকে 18 পৰা 21 বছৰ আৰু যদি ইয়াতে কাষ্ট ওয়াইজ থাকে তো ইয়াতে কাষ্ট ওয়াইজ পাব 5 বছৰ 3 বছৰ এডিশনাল 3 ইয়ার্স মানে স্পোর্ট পারসন হলে এইটো কাষ্ট পাইও তাৰ লগত আকৌ 3 বছৰ যোগ হ'ব এমওবিসি কাৰণে 3 বছৰ হ'ব এইটো এমওবিসিৰ বা ওবিসিৰ কাৰণে যদি স্পোর্ট পারসন হয় তেওঁৰ কাৰণেও যেটো এজ ৰিলেক্সেশন আছে হেইটোৰ লগত আকৌ 3 বছৰ ইয়াৰ এডিশনাল যোগ হ'ব তো ইয়াতে কৈছে the age of applicant must be matriculation age মেট্ৰিকৰ হায়াৰ আৰু এডমিট কাৰ্ড পাস সাৰ্টিফিকেট ইস্যুড বাই ৰিকগনাইজড বোৰ্ড কাউন্সিলৰ হ'ব লাগিব বুলি কৈছে এনি ডকুমেন্ট বুলি কৈছে এফিডেভিট বাৰ্ড এক্সট্ৰা ফ্ৰম তো এইবোৰ জনাইছে এডুকেশন কোৱালিফিকেশন কিমান লাগিব তে কমান্ডো বেটেলিয়ন সাব ইন্সপেক্টৰ এবি আৰু কনস্টেবল এবিৰ কাৰণে the applicant must be graduate art science commerce যিকোনো হ'ব পাৰে তাৰপিছত কৈছে এবিৰ কাৰণে এইচএসএলসি equivalent examination for a recognized board মানে HSLC হায়াৰ সেকেন্ডাৰী या 12 পাস या 10 পাস হ'ব লাগিব ইয়াতে হাইট ফিজিক্যাল স্ট্যান্ডার্ড টেস্টত ক্যাটেগরি ওয়াইজ ইয়াত হাইট দিয়া আছে 167 ফিমেলৰ কাৰণে 162 ফিমেলৰ যেটো পোষ্ট একচুয়াল জনামতে নাই তো এইখিনি ক্যাটেগরি ওয়াইজ চেষ্ট কিমান লাগে এ জনাই দিছো জানে আপোনালোকে মেডিকেল স্ট্যান্ডার্ড টেস্ট মেডিকেলো হয় তো এইটো মেডিকেলৰ বিষয় জনাইছে চকুৰ কাৰণে I6/6 আৰু 6/9 ভেৰিকোজ Penis shall be considered as temporary disqualify বুলি কৈছে how to apply এপ্লাইৰ কাৰণে যদি কিবা অসুবিধা হয় ডেসক্ৰিপচন বক্সত মোৰ নাম্বাৰ দিয়া আছে তো আপোনালোকে মোক যোগাযোগ কৰিব পাৰে এপ্লাইৰ কাৰণে মই সহায় কৰিম যি ডকুমেন্টস লাগে আপোনালোকে চাই লওক এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড থকাটো অতিকৈ প্ৰয়োজনীয় হায়াৰ কোৱালিফিকেশন ডিটেইলছ পাৰ্মানেন্ট ডিস্ট্ৰিক্ট বুলি কৈছে জেন্ডাৰ কাষ্ট সাৰ্টিফিকেট ডেট অফ বাৰ্থ আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ডৰ যদি কিবা ভুল আছে তো তেওঁলোকে মোক যোগাযোগ কৰি আধাৰ কাৰ্ডটো শুদ্ধ কৰি ল'ব যিকিটা মোৰ নিজৰ ডিস্ট্ৰিক্টৰ মোৰ ওচৰে পাজৰে লৰা ছোৱালী বা নতুনকে যিসকল ক্যান্ডিডেট এপ্লাই কৰিব এইবাৰ তো এই তেওঁলোকো এইটো চাই ল'ব মেডেন্ট্ৰি ডকুমেন্ট বুলি কৈছে তো এইবোৰ ডকুমেন্ট সাইজ খিনি জনাই দি আছে এইটো আপোনালোকে যিনে এপ্লাই কৰিব তাৰ কাৰণে গুৰুত্বপূৰ্ণ চাই ল'ব এডিশনাল ডকুমেন্টছো কৈছে তাৰপিছত ৰিক্ৰুটমেন্ট টেষ্ট কি হ'ব এইটো জনাই দিছে চাই ল'ব প্ৰিমিনাৰী 18 দিন ভেৰিফিকেশন বুলি কৈছে এইটো চাই ল'ব বায়োমেট্ৰিক্স হ'ব এইটো জনাই দি আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট জানে 80 মাৰ্কৰ ফৰ মেল 60 মাৰ্কস ফিমেলৰ হয় মেলৰ কাৰণে এইবোৰ কিমান কি দৌৰিলে 16 মিনিটত 20 তো এইটো জানে আপোনালোকে 1210 মাৰ্ক এইনেকা চাই ল'ব ইয়াত বিম কিমান মাৰিব লং জাম্প কিমান মাৰিব লাগে সব ডিটেইলছ দিয়া আছে তো ভিডিওটো বেছি লম্বা হ'ব কাৰণে মই এইবোৰ ডিটেইলছ আপোনালোকক এটাকে জনোৱা নাই চিনাপ কেটা মাৰিলে কিমান নম্বৰ পাব চাই ল'ব ইয়াৰ ওয়েবসাইটটো খুলি পেলাই তো ইয়াত 100 মিটাৰৰ এটা ৰেস হয় এইটো চাই ল'ব ফিমেলৰ কাৰণে ইয়াত নাই বাৰছ এইটো ইমান এটা গুৰুত্ব নাই পোষ্টেই নাই যেহেতু তথাপি জানি থব তো ফিমেলৰ কাৰণে এইটো জনাইছে ডকুমেন্ট এইখিনি জনাইছে তো ইনস্ট্ৰাকচন পিএইচডি ৰিটেন টেষ্ট হ'ব ইয়াতে ফিজিওমেট্ৰিক টেষ্ট হ'ব এবি কনস্টেবলৰ কাৰণে ৰিটেন নহয় ইয়াত ৰিটেন টেষ্টৰ কাৰণে কৈছে 100 মাৰ্ক সাব ইন্সপেক্টৰৰ কাৰণে হ'ব আৰু ফিজিক্যাল এফিচিয়েন্সি হ'ব 80 মাৰ্ক ফিজিওমেট্ৰিক টেষ্ট বুলি কৈছে সাইকোমেট্ৰিক টেষ্ট বুলি কৈছে 20 মাৰ্কস 200 মাৰ্কৰ হ'ব আৰু ফাইনেল ৰিজাল্ট ইয়াৰ ওপৰত হ'ব 180 কনস্টেবল এবিৰ কাৰণে 80 আৰু 20 100 মাৰ্কৰ হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ইউএসসি মানে টেষ্ট হ'ব তো এইটোৰ ওপৰত তেওঁলোকে মেৰিট বনাব তো গম পাইছে জেনাৰেল ইনস্ট্ৰাকচন এইবোৰ চাই ল'ব আপোনালোকেও মই যিমান পাৰিছো আপোনালোকক বুজাই গৈছো তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে আগলৈ শেয়াৰ কৰিব আৰু সকলো বন্ধু বান্ধৱীক যাতে এপ্লাইৰ বাবে মানে আগ্ৰহী কৰি তুলিব আৰু এপ্লাইৰ কাৰণে কিবা অসুবিধা হলে মোৰ চেনেলত বা মোৰ ডেসক্ৰিপচন বক্সত মোৰ নাম্বাৰ দিয়া আছে তো তাতে মোক কন্টাক্ট কৰিব পাৰে তো ভিডিওটো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ কাৰণে আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ব্লগ আজি মই ভিডিওটো ইমানতে সামৰিছো যদি ভাল লাগিছে ডিটেইলছ খিনি মই জনাই দিছো আপোনালোকক তো আপোনালোকে এপ্লাই কৰিব পাৰে জয় হিন্দ